নমস্কাৰ, ড্ৰিম এছাই চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অহা 29 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 লগতে ড্ৰাইভাৰ পষ্টসমূহৰ পৰীক্ষাৰ উপযোগী হোৱাকৈ কেইটামান প্ৰশ্ন আলোচনা কৰিম। লগতে কোনোবাই যদি গ্ৰেড 4 পৰীক্ষাৰ বাবে এপ্লাই কৰিছিল তেনেহ'লে তাৰ বাবেও প্ৰশ্নসমূহ উপযোগী হ'ব। গতিকে সকলোৱে ভিডিঅ'টো মনোযোগেৰে চাবলৈ চেষ্টা কৰিব। গতিকে আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে, কোনটো প্ৰণালীয়ে উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ সংলগ্ন কৰিছে? আৰু অপশ্যনসমূহৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, বেৰিং প্ৰণালী। উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক বেৰিং প্ৰণালীয়ে সংযোগ কৰিছে। কুৱেশ্যন নাম্বাৰ 2, দেও লাংখুই গ্ৰন্থৰ বাবে কোনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ৰীতা চৌধুৰী। দেও লাংখুই গ্ৰন্থৰ বাবে ৰীতা চৌধুৰীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। কুৱেশ্যন নাম্বাৰ 3, চন্দ্ৰত পোনপ্ৰথম কিমান চনত মানুহ উপস্থিত হৈছিল? যিহেতু চন্দ্ৰলৈ প্ৰথম নীল আৰ্মষ্ট্ৰং গৈছিল আৰু তেওঁ 1969 চনত চন্দ্ৰলৈ গৈছিল। গতিকে সকলোৱে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 4, বাহনৰ হেডলাইটত ব্যৱহাৰ কৰা দাপোনখনৰ নাম কি? নিশ্চয় ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে দিব পাৰিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, অৱতল দাপোন। বাহনৰ হেডলাইটত অৱতল দাপোন ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নাম্বাৰ 5, কোনখন সাগৰৰ আকৃতি ইংৰাজী বৰ্ণমালাৰ এছ আখৰৰ দৰে? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, আটলাণ্টিক মহাসাগৰ। আটলাণ্টিক মহাসাগৰৰ আকৃতি ইংৰাজী বৰ্ণমালাৰ এছ আখৰৰ দৰে। কুৱেশ্যন নাম্বাৰ 6, কোন বছৰত আৰম্ভ হৈছিল চম্পাৰণ সত্যাগ্ৰহ? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1917 চনত। কুৱেশ্যন নাম্বাৰ 7, বতাহৰ বেগ জুখিব পৰা যন্ত্ৰটোৰ নাম কি? নিশ্চয় সকলোৱে ইয়াৰ শুদ্ধ উত্তৰ দিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, এনিম'মিটাৰ। বতাহৰ বেগ এনিম'মিটাৰ যন্ত্ৰৰ সহায়ত জোখা হয়। কুৱেশ্যন নাম্বাৰ 8, ভিটামিন এৰ ৰাসায়নিক নাম কি? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ৰেটিনল। কুৱেশ্যন নাম্বাৰ 9, তলৰ কোনডাল অক্ষৰেখাই ভাৰতক দুটা সমান ভাগত ভাগ কৰে? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, কৰ্কটক্ৰান্তি ৰেখা। কৰ্কটক্ৰান্তি ৰেখাডালে ভাৰতক দুটা সমান ভাগত ভাগ কৰিছে। আৰু পৰীক্ষাত এনেধৰণৰ প্ৰশ্ন আহিব পাৰে, কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? তেনেহ'লে তাৰ শুদ্ধ উত্তৰ হ'ব 8খন ৰাজ্যৰ মাজেৰে। আৰু কোনকেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে সকলোৱে চাই ল'ব। কুৱেশ্যন নাম্বাৰ 10, কলিংগা কাপ কোনটো খেলৰ লগত জড়িত? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ফুটবল। কলিংগা কাপ ফুটবল খেলৰ লগত জড়িত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ভাৰতে পশ্চিম দিশত কোনখন দেশৰ লগত সীমা ভাগ বতৰা কৰে? অপশ্যনসমূহ সকলোৱে চাই ল'ব। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, পাকিস্তান আৰু আফগানিস্তান। ভাৰতে পশ্চিম দিশত থকা পাকিস্তান আৰু আফগানিস্তানৰ লগত সীমা ভাগ বতৰা কৰে। সকলোৱে মনত ৰাখিব। নেক্সট প্ৰশ্নটো হৈছে, প্ৰেম আৰু ৰদালিৰ কবি নামেৰে কাক জনা যায়? আৰু অপশ্যনৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, হীৰেণ ভট্টাচাৰ্য। প্ৰেম আৰু ৰদালিৰ কবি হৈছে হীৰেণ ভট্টাচাৰ্য। সকলোৱে মনত ৰাখিব।
কুৱেশ্যন নাম্বাৰ 13 মাজতে গণিতৰ প্ৰশ্ন এটা আহিছে গতিকে যিসকলে পাৰে এই প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰক প্ৰশ্নটো দিয়া আছে ৮০ৰ ৫০%ৰ ৮০% কিমান হ'ব গতিকে এই প্ৰশ্নটো এনেধৰণে কৰিব লাগিব 80ৰ কিমান পাৰ্চেণ্ট দিয়া আছে 50% তাৰপিছত পুনৰ এবাৰ ৮০% দিয়া হৈছে গতিকে কটাকটি কৰিলে আমি পাম ৫ দুগুণ ১০ ২ ৪ গুণ ৮ ৮ ৪ গুণ ৩২ গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 32 80ৰ 50%ৰ 80% হৈছে 32 কুৱেশ্যন নাম্বাৰ 14 মোগল সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি দিন ই ইলাহী মোগল সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম হৈছে দিন ই ইলাহী কুৱেশ্যন নাম্বাৰ 15 মহাত্মা গান্ধীক প্ৰথম কোনে জাতিৰ পিতা বুলি সম্বোধন কৰিছিল আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন এ সুভাষ চন্দ্ৰ বসু মহাত্মা গান্ধীক প্ৰথমে জাতিৰ পিতা বুলি সুভাষ চন্দ্ৰ বসুৱে কৈছিল আৰু এইখিনিতে আপোনালোকক জনাইছোঁ যে আমি এখন নতুন মডেল কুৱেশ্যন পেপাৰৰ ই-বুক মুকলি কৰিছোঁ এই ই-বুকখনে আপোনালোকৰ আগন্তুক পৰীক্ষাসমূহৰ প্ৰস্তুতিত যথেষ্ট সহায় কৰিব যিহেতু আমি 50খন মডেল কুৱেশ্যন পেপাৰ আলোচনা কৰিলোঁ আৰু সেই 50খন মডেল কুৱেশ্যন পেপাৰৰ প্ৰশ্নসমূহ আপোনালোকে এই মডেল কুৱেশ্যন পেপাৰৰ ই-বুকখনত লাভ কৰিব আৰু এই ই-বুকখনত আপোনালোকে মক টেষ্ট হিচাপে দিব পাৰিব লগতে প্ৰশ্নসমূহ আপোনালোকে ৰিভাইজ কৰিব পাৰিব আৰু এই মডেল কুৱেশ্যন পেপাৰৰ ই-বুকখনত আপোনালোকে ছ'চিয়েল ষ্টাডিজ জেনেৰেল নলেজ জেনেৰেল ছায়েন্স কাৰেণ্ট এফেয়াৰ্ছ ইত্যাদি প্ৰশ্নসমূহ লাভ কৰিব আৰু এই ই-বুকখনৰ মূল্য মাত্ৰ 50 টকা ৰখা হৈছে গতিকে সকলোৱে এই ই-বুকখন ল'বলৈ চেষ্টা কৰিব আৰু এই ই-বুকখনে আপোনালোকৰ আগন্তুক পৰীক্ষাত যথেষ্ট সহায় কৰিব ই-বুকখন ল'বলৈ আপোনালোকে ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰিব কুৱেশ্যন নাম্বাৰ 16 পতংগৰ অধ্যয়নক কি বুলি কোৱা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এণ্টম'লজি পতংগৰ অধ্যয়নক এণ্টম'লজি বুলি কোৱা হয় কুৱেশ্যন নাম্বাৰ 17 তলৰ কোনটো শুদ্ধ নহয় ইয়াত দিয়া আছে অপশ্যন এ দিয়া আছে কামৰেংগা বিল কামৰূপ অপশ্যন বি দিয়া আছে মেৰবিল যোৰহাট অপশ্যন চি দিয়া আছে তামাৰাংগা বিল বঙাইগাঁও ডিষ্ট্ৰিক্ট আৰু অপশ্যন ডি দিয়া আছে ধীৰবিল ধুবুৰী ডিষ্ট্ৰিক্ট গতিকে কোনটো অপশ্যন শুদ্ধ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেৰবিলখন যোৰহাট ডিষ্ট্ৰিক্টত নাই মেৰবিলখন আছে নগাঁও ডিষ্ট্ৰিক্টত গতিকে অপশ্যন বিটোৱে শুদ্ধ হ'ব গতিকে পৰীক্ষাত আহিব পাৰে যে কামৰেংগা বিল ক'ত আছে তেনেহ'লে কামৰূপত আছে এনেধৰণৰ বিলসমূহৰ নামবোৰ চাই থ'ব আপোনালোকৰ পৰীক্ষাত আহিব পাৰে কুৱেশ্যন নাম্বাৰ 18 ৰেমন মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিনোবা ভাৱে ৰেমন মেগছেছে বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল বিনোবা ভাৱে কুৱেশ্যন নাম্বাৰ 19 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে কিমান আসন লাভ কৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 240খন আসন 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰে কুৱেশ্যন নাম্বাৰ 20 ভাৰতৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত যুদ্ধ কলা কলাৰী পয়াট্টু মই ছাইডত ফটোখন লগাই দিছোঁ আপোনালোকে চাই লওক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেৰেলা কেৰালা ৰাজ্যৰ পৰম্পৰাগত যুদ্ধ কলা হৈছে কলাৰী পয়াট্টু কুৱেশ্যন নাম্বাৰ 21 বিখ্যাত ষ্টেডিয়াম ইডেন গাৰ্ডেন ক'ত অৱস্থিত নিশ্চয় সকলোৱে উত্তৰটো পাৰিছে অপশ্যন বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামখন কলকাতাত অৱস্থিত কুৱেশ্যন নাম্বাৰ 22 ভাৰতৰ বৰ্তমান আইনমন্ত্ৰী কোন
শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। বৰ্তমান ভাৰতৰ আইনমন্ত্ৰী হৈছে অৰ্জুন ৰাম মেঘৱাল। কুৱেশ্যন নাম্বাৰ 23। বেংকিং লেনদেনত NEFTৰ অৰ্থ কি? মই আগতেও এই প্ৰশ্নটো আলোচনা কৰিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰ, NEFTৰ সম্পূৰ্ণ ৰূপটো। কুৱেশ্যন নাম্বাৰ 24। কোনে লিখিছিল বিখ্যাত গ্ৰন্থ উই দ্য পিপুল? নিশ্চয় সকলোৱে উত্তৰটো পাৰিছে। অপশ্যন ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। উই দ্য পিপুল নামৰ গ্ৰন্থখন নানী পালকিৱালাই লিখিছিল। কুৱেশ্যন নাম্বাৰ 25। কোনটো মিছনৰ বিফলতাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ অভিযান আৰম্ভ কৰিছিল? ভাৰত ত্যাগ আন্দোলন 1942 চনত হৈছিল, সকলোৱে জানে। আৰু কোনটো মিছনৰ বিফলতাৰ পিছত এইটো আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ক্ৰিপছ মিছন। ক্ৰিপছ মিছনৰ বিফলতাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। ক্ৰিপছ মিছন আহিছিল 1942 চনত আৰু কেবিনেট মিছন আহিছিল 1946 চনত। চাইমন কমিশ্যন আহিছিল 1928 চনত। সকলোৱে চনকেইটা ভালদৰে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 26। তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন ওদালগুৰি জিলাত অৱস্থিত। কুৱেশ্যন নাম্বাৰ 27। তলৰ কোনখন দেশত মুছলমান জনসংখ্যা সৰ্বাধিক? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইণ্ডোনেছিয়াত মুছলমানৰ জনসংখ্যা আটাইতকৈ বেছি। কুৱেশ্যন নাম্বাৰ 28। কোনখন দেশক ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি জনা যায়? বেটেল গ্ৰাউণ্ড অফ ইউৰোপ। নিশ্চয় সকলোৱে উত্তৰটো পাৰিছে। অপশ্যন ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। বেলজিয়াম ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি বেলজিয়ামক কোৱা হয়। কুৱেশ্যন নাম্বাৰ 29। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া উদযাপন কৰা হয়? ইণ্টাৰনেশ্যনেল ৱমেন্স ডে কেতিয়া চেলিব্ৰেট কৰা হয়? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ইণ্টাৰনেশ্যনেল ৱমেন্স ডে হিচাপে চেলিব্ৰেট কৰা হয়। আৰু 2024 চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ থিমটো আছিলে ইনভেষ্ট ইন ৱমেন এক্সিলাৰেট প্ৰগ্ৰেছ। থিমটো আহি যাব পাৰে, গতিকে সকলোৱে ভালদৰে মনত ৰাখিব। এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্ন, 30 নম্বৰ প্ৰশ্নটো হৈছে, স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? অপশ্যনসমূহ দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে কমেণ্টত জনাবলৈ নাপাহৰিব। যিসকলে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু মডেল কুৱেশ্যন পেপাৰ ইবুকখন ল'ব বিচাৰে তেওঁলোকে ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰিব। ইবুক দুখন আপোনালোকৰ আগন্তুক গ্ৰেড 3 ড্ৰাইভাৰ, গ্ৰেড 4 আছাম পুলিচ ABUB, আছাম পুলিচ SI আদি সকলোবোৰ পৰীক্ষাৰ বাবে ভাল হ'ব। যদি লোৱা নাই অতি সোনকালে লৈ লওক। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।